কাৰ্বিসকল হৈছে আমাৰ অসমৰ এক আদিম জনগোষ্ঠী 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 4,21,000 জনসংখ্যাৰে কাৰ্বিসকলে এটা বৃহত্তৰ জনগোষ্ঠী হিচাপে নিজৰ ইতিহাস কলা সংস্কৃতিৰ অসমৰ সংস্কৃতিত মূল্যৱান অৱদান আগবঢ়াই আহিছে আমাৰ অসমৰ কাৰ্বি আংলং জিলাৰ উপৰিও কাৰ্বি বসতি প্ৰধান অঞ্চলসমূহ বিভিন্ন জিলাত আছে অসমৰ উপৰিও অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম নাগালেণ্ড আৰু বাংলাদেশতো কাৰ্বিসকলৰ বসতি দেখিবলৈ পোৱা যায় ব্ৰিটিছ শাসনৰ সময়ত তেওঁলোকক মিকিৰ বুলি আখ্যা দিয়া হৈছিল যদিও মিকিৰ শব্দটো অপমানসূচক বুলিহে গণ্য কৰা হয় যিহেতু কাৰ্বি ভাষাত এই মিকিৰ শব্দটোৰ কোনো নিৰ্দিষ্ট অৰ্থ নাই ইতিহাসৰ অনুসৰি কাৰ্বিসকলে তিব্বত বৰ্মান গোটৰ অন্তৰ্গত তিব্বত বৰ্মান ভাষা কোৱা বিভিন্ন লোকৰ আদিঘৰ আছিল পশ্চিম চীন ইয়াংছে কিয়াং আৰু হুৱাংহো নদীৰ ওচৰত আৰু সেই ঠাইবোৰৰ পৰা ব্ৰহ্মপুত্ৰ চিনবিন ইৰাৱতী গতিপথেৰে নামি ভাৰত আৰু বৰ্মাত প্ৰৱেশ কৰিছিল কাৰ্বি ধৰ্ম আৰু পৰম্পৰাগত বিশ্বাসত আমি দেখিবলৈ পাওঁ যে তেওঁলোকে প্ৰকৃতিক উপাসনা কৰি আহিছে যাক ইংৰাজীত এনিমিজম বুলি কোৱা হয় তাৰ লগতে পূৰ্বপুৰুষ পৃথিৱীকো পূজা কৰা দেখিবলৈ পোৱা যায় এতিয়াও এই ধৰ্মত বিশ্বাস ৰাখে 46% কাৰ্বি জনগোষ্ঠীয়লোকে অন্য 38%ই হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আৰু 15%ই খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে কাৰ্বিসকলে এখন পিতৃপ্ৰধান সমাজত বাস কৰে তেওঁলোকৰ 5টা প্ৰধান বংশ বা ক্লান আছে সেয়া হৈছে ইংটি তেৰাং ইংহি তেৰন আৰু টিমুং যিবোৰ পুনৰ টিছৌ ৰংপি বে ইত্যাদি বহুতো ক্লানত বিভক্ত হৈছে কাৰ্বিসকলে বহুতো উৎসৱ পালন কৰে তাৰে ভিতৰত আহে ৰংকেৰ পেংকাৰখলি আৰু বতৰ কেকুৰ এইসমূহ উৎসৱ বছৰৰ নিৰ্দিষ্ট সমূহত উদযাপন কৰা হয় ইয়াৰে ভিতৰত অন্যতম হৈছে ৰংকাৰ বোলা বিশেষ উৎসৱটো এই উৎসৱ মূলতঃ শস্য চপোৱা শেষ কৰাৰ পিছত পালন কৰা হয় এতিয়া কাৰ্বিসকলৰ পিন্ধন উৰণলৈ আহোঁ কাৰ্বি মহিলাসকলে মেখেলাৰ দৰে কঁকালত পিন্ধে পিনি আৰু বুকু ঢাকি ওপৰত পিন্ধে পেকক পুৰুষসকলে ওপৰৰ অংশত শাৰ্ট বা জেকেটৰ দৰে এক বস্ত্ৰ পিন্ধে যাৰ নাম হৈছে চৈ আৰু চুটি ধুতিৰ দৰে পিন্ধে চাটৰ আৰু মূৰত মেৰিয়াই লয় পহু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ কাৰ্বিসকললৈ মৰম আৰু শুভেচ্ছা যাচিলো কাৰ্বি